সোণাৰীৰ বানবিধ্বস্ত বিদ্যালয়ত শিক্ষামন্ত্ৰী বানপীড়িত শিক্ষানুষ্ঠানসমূহ পৰিদৰ্শন ডক্টৰ ৰনোজ পেগুৰ 10 আগষ্টৰ ভিতৰত চৰাইদেউৰ বিদ্যালয় খোলাৰ ইংগিত শীঘ্ৰে বিদ্যালয়সমূহক প্ৰদান কৰিব বানত ক্ষতিগ্ৰস্ত সামগ্ৰীসমূহ বানত নষ্ট হোৱা কম্পিউটাৰ লেপটপ টেবলেট বিদ্যালয়ক চৰকাৰে দিব বানত ক্ষতিগ্ৰস্ত বিদ্যালয়ত ক্ষয়ক্ষতিৰ বুজ ল'লে শিক্ষামন্ত্ৰীয়ে আৰু সংশ্লিষ্ট বিষয়াসকলক প্ৰয়োজনীয় দিহা পৰামৰ্শ দিছে শিক্ষামন্ত্ৰীগৰাকীয়ে মই শিৱসাগৰ জিলাত বানপানীত ক্ষতিগ্ৰস্ত হোৱা বিদ্যালয়সমূহ বা মহাবিদ্যালয় ইয়াৰ এক পৰ্যালোচনা কৰাৰ পাছত আজি চৰাইদেউ জিলাত মই পৰ্যালোচনা কৰোঁ ডিচি ডাঙৰীয়ানী নিজে উপস্থিত আছিল আৰু আমাৰ শিক্ষা বিভাগৰ সকলো বিষয়া উপস্থিত আছিল আৰু এই বিদ্যালয়সমূহ 10 তাৰিখলৈকে যিহেতু গৰম বন্ধ এক্সটেণ্ড কৰা হৈছে গৰম বন্ধৰ লগে লগে ইয়াত আমি যেহেতু পুনৰ খুলিব পাৰোঁ তাৰ কাৰণে আমাৰ যাৱতীয় যিখিনি ব্যৱস্থা আমাৰ কৰিব লগা আছে সেইখিনিৰ আমি এটা পৰ্যালোচনা কৰোঁ আৰু শিৱসাগৰৰ তুলনাত চৰাইদেউত আমি অলপ সুবিধাজনক স্থিতিত আছোঁ কাৰণ এতিয়াও বৰ্তমানেও পানীৰ তলত থকা বিদ্যালয়ৰ সংখ্যা তেনেকৈ নাই মূলতঃ আমাৰ সুমন্দি অঞ্চলটোত অলপ ৱাটাৰ লগিং হৈ আছে বা তাত পানী আবদ্ধ হৈ আছে আৰু বাকী অঞ্চলবিলাকৰ পৰা পানী ওলাই গৈছে আৰু মই নিজেও আজি কেইবাখনো বিদ্যালয় চালোঁ গতিকে ইয়াত ক্ষতিগ্ৰস্ত হোৱা বিদ্যালয়সমূহৰ পৰা ইতিমধ্যে যিহেতু পানী ওলাই গৈছে গতিকে ইয়াত পাঠদানৰ পৰিৱেশটো ঘূৰাই অনাৰ কাৰণে বা ৰেষ্ট'ৰ কৰাৰ কাৰণে আমাৰ ইফৰ্টটো সহজ হ'ব আৰু সেইখিনি সোনকালে কৰিবৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে আৰু যিহেতু মাধ্যমিকৰ ছাত্ৰ ছাত্ৰী 9, 10, 11, 12ৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কাৰণে একাডেমিক লছটো আমি এফৰ্ড কৰিব নোৱাৰোঁ কাৰণ তেওঁলোকে পৰীক্ষা দিব গতিকে মাধ্যমিকক অগ্ৰাধিকাৰ দি তাত পাঠদানৰ পৰিৱেশ বা ক্লাছ ৰিজিউম কৰাৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে আৰু ইয়াৰ উপৰি সামগ্ৰিকভাৱে আমি বিদ্যালয়খনত গোটেই চৰাইদেউ জিলাখনত আমাৰ শিক্ষাৰ বিভিন্ন কাম কাজ সম্পৰ্কে পৰ্যালোচনা কৰোঁ